I am ধনঞ্জয়। প্ৰিয় বন্ধু বান্ধৱীসকল, চৰকাৰী চাকৰিৰ বাবে কি কিতাপ পঢ়িব লাগে, কেনেকুৱা ধৰণৰ কিতাপ পঢ়িলে চৰকাৰী চাকৰি পৰীক্ষাত উত্তীৰ্ণ হ'ব পাৰি, এই সকলোবোৰ বিষয় এই চেনেলটোৰ যোগেদি আপোনালোকে জানিব পাৰিব। লগতে গণিতৰ একেবাৰে বেছিকৰ পৰা কঠিনলৈ আপোনালোকক গোটেই বস্তুখিনি ডিটেইলছভাৱে এই চেনেলটোৰ যোগেদি বুজোৱা হ'ব, যাতে আপোনালোকে চৰকাৰী চাকৰি পৰীক্ষাত গণিতত কোনো ধৰণৰ ভুল নোহোৱাকৈ সমাধান কৰিব পাৰে। গতিকে পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ৰিয়েল নাম্বাৰ ছিষ্টেম। ৰিয়েল নাম্বাৰ ছিষ্টেমত প্ৰথমতে আমি জানি ল'ম অংক কি, সংখ্যা কি, স্বাভাৱিক সংখ্যা কি, পূৰ্ণ সংখ্যা কি, মৌলিক সংখ্যা কি, যুগ্ম সংখ্যা কি, অযুগ্ম সংখ্যা কি, পৰিমেয় সংখ্যা কি, যৌগিক সংখ্যা কি, এই আটাইবোৰ কথা এই ভিডিঅ'টোত আলোচনা কৰিম। গতিকে ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা কথা কৈ লওঁ, যদিহে ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, যিমানে পাৰে ফ্ৰেণ্ডক শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, লগতে ছাবস্ক্ৰাইব বেলটো বজাই ৰাখিব। ডিজিট অৰ্থাৎ অংক হ'ল গণিতৰ মৌলিক চিহ্ন বা প্ৰতীক, যিবোৰৰ দ্বাৰা সংখ্যা গঠন কৰা হয়। অংক 10টা, 0, 1, 2, 3, 4, 5, 6, 7, 8 আৰু 9। এই 10টা হৈছে এক কথাকৈ প্ৰতীক, আৰু এই প্ৰতীকবোৰক কি বুলি কয়? অংক বুলি কোৱা হয়। এই প্ৰতীকবোৰক কি বুলি কয়? অংক বুলি কোৱা হয়। এতিয়া আমি আলোচনা কৰিম সংখ্যা। সংখ্যা কি? সংখ্যা হ'ল একাধিক অংকৰে গঠন কৰা হয়। অৰ্থাৎ আমি যে অংকৰ চিহ্নসমূহ পালোঁ, 1 এটা চিহ্ন আছিল, হয়নে? 1 এটা চিহ্ন, আৰু এই চিহ্নটোৰ লগত আৰু এটা 0 চিহ্ন লগাই দিলোঁ, কি হ'ল? দুটা সংখ্যা হ'ল, আৰু এই দুটা সংখ্যাক কি বুলি কয়? 10 বুলি কয়। অৰ্থাৎ এই চিহ্নৰে গঠন কৰা একোটা সংখ্যা। যেনেকুৱা 99 দুটা চিহ্ন আছে, আৰু এই দুটা চিহ্নৰে এটা সংখ্যা হৈছে, সেই সংখ্যাটো কি? 99। মনত থাকিবনে? সংখ্যা আৰু অংক কি? এইটো এটা চিম্পুল ধাৰণাহে দিছোঁ আপোনালোকক, কাৰণ এইবিলাক প্ৰশ্ন নাহে পৰীক্ষাত, কিন্তু জানি লোৱাটো ভাল। এইবাৰ আমি আলোচনা কৰিম এটা অংক বিশিষ্ট সৰু সংখ্যা। এটা অংক বিশিষ্ট সৰু সংখ্যাটো হ'ল 1। এটা অংক বিশিষ্ট ডাঙৰ সংখ্যাটো কি? 9। এতিয়া দুটা অংক বিশিষ্ট সৰু সংখ্যাটো কি হ'ব? 10। দুটা অংক আছেনে নাই? এটা 1, এটা 0, অৰ্থাৎ দুটা অংক বিশিষ্ট সৰু সংখ্যাটো কি? 10, অৰ্থাৎ 10। দুটা অংক বিশিষ্ট ডাঙৰ সংখ্যাটো কিমান হ'ব তেতিয়াহ'লে? 99, কাৰণ এটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো আছিল 9। গতিকে দুটা 9 যদি আমি চিহ্ন বহাই দিওঁ তেতিয়াহ'লে 99 হ'ব, দুটা অংক বিশিষ্ট হ'ব, আৰু সেই দুটা অংক বিশিষ্ট কি? আটাইতকৈ ডাঙৰ সংখ্যা। ঠিক তেনেকৈ আমি তিনিটা অংক বিশিষ্ট সংখ্যাক সৰুটো যদি কওঁ তেতিয়া 100। তিনিটা অংক বিশিষ্ট ডাঙৰ সংখ্যাটো কিমান হ'ব তেতিয়াহ'লে? 999। চাৰিটা অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যাটো কিমান হ'ব? 1000। আৰু চাৰিটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো কিমান হ'ব? 9999। ঠিক তেনেকৈ পাঁচটা অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যাটো কিমান হ'ব? 10,000। আৰু পাঁচটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো কিমান হ'ব? 99,999। ঠিক তেনেকৈ আমি 6টা অংক বিশিষ্ট ওলাব পাৰিম, 7টা ওলাব পাৰিম। বুজি পাইছেনে আপোনালোকে? এতিয়া আমি আলোচনা কৰিম স্বাভাৱিক সংখ্যা। স্বাভাৱিক সংখ্যা কি? অৰ্থাৎ গণনা কৰিব পৰা আটাইবোৰ সংখ্যাক কি বুলি কয়? স্বাভাৱিক সংখ্যা বুলি কয়। গণনা কৰিব পৰা আটাইবোৰ সংখ্যাক কি বুলি কোৱা হয়? স্বাভাৱিক সংখ্যা। স্বাভাৱিক সংখ্যা আৰম্ভণি 1ৰ পৰা। মনত থাকিব না? স্বাভাৱিক সংখ্যা আৰম্ভণি 1ৰ পৰা 1, 2, 3, 4, 5 এই আটাইবোৰ সংখ্যা কি? স্বাভাৱিক সংখ্যা। অৰ্থাৎ 1ৰ পৰা আৰম্ভ কৰি যিমান সংখ্যা আছে আটাইবোৰ সংখ্যা কি? স্বাভাৱিক সংখ্যা। এতিয়া আটাইতকৈ সৰু স্বাভাৱিক সংখ্যা কি? 1। মনত থাকিব না? আটাইতকৈ সৰু স্বাভাৱিক সংখ্যা হ'ল 1, কিন্তু আটাইতকৈ ডাঙৰ স্বাভাৱিক সংখ্যা নাই। যদি কয় যে আটাইতকৈ সৰু স্বাভাৱিক সংখ্যা কি? 1, আকৌ ক'ব পৰা স্বাভাৱিক সংখ্যা আৰম্ভণি ক'ৰ পৰা হৈছে? 1ৰ পৰা। মনত ৰাখিব পইণ্টবিলাক। এতিয়া আমি আলোচনা কৰিম পূৰ্ণ সংখ্যা। পূৰ্ণ সংখ্যা হ'ল ইংৰাজীত যদি কওঁ হোল নাম্বাৰ, অৰ্থাৎ শূন্যৰ সৈতে আটাইবোৰ স্বাভাৱিক সংখ্যাক একেলগে পূৰ্ণ সংখ্যা বোলে। আৰু পূৰ্ণ সংখ্যাৰ আৰম্ভণি 0ৰ পৰা। 0, 1, 2, 3, 4, 5 এনেকৈ যিমান সংখ্যা আছে আটাইবোৰ কি? পূৰ্ণ সংখ্যা। কেৱল মনত ৰাখিবা স্বাভাৱিক সংখ্যা আৰম্ভণি 1ৰ পৰা, পূৰ্ণ সংখ্যাৰ আৰম্ভণি 0ৰ পৰা। আটাইতকৈ সৰু স্বাভাৱিক সংখ্যা 1 আছিল,
আটাইতকৈ সৰু পূৰ্ণ সংখ্যা তেতিয়াহ'লে কি হ'ব 0 এতিয়া কথাটো হ'ল যে আটাইবোৰ স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা হয়নে এনসাৰ কি হ'ব ৰাইট আটাইবোৰ পূৰ্ণ সংখ্যা স্বাভাৱিক সংখ্যা হয়নে এনসাৰ কি হ'ব নো কাৰণ পূৰ্ণ সংখ্যাৰ যেটো 0 সেই 0টো স্বাভাৱিক সংখ্যাত নাই গতিকে পূৰ্ণ সংখ্যাবোৰ স্বাভাৱিক সংখ্যা নহয় কিন্তু স্বাভাৱিক সংখ্যাবোৰ কি হয় পূৰ্ণ সংখ্যা হয় কাৰণ স্বাভাৱিক সংখ্যা যি আৰম্ভণি আছে 1 পৰা হয়নে নাই 1 পৰা সব পূৰ্ণ সংখ্যাত আছে নে নাই আছে নিশ্চয় গতিকে স্বাভাৱিক সংখ্যাবোৰ পূৰ্ণ সংখ্যা হয় পূৰ্ণ সংখ্যাবোৰ স্বাভাৱিক সংখ্যা নহয় অখণ্ড সংখ্যা অখণ্ড সংখ্যা হল 0 পৰা আৰম্ভ কৰি যোগাত্মক আৰু ঋণাত্মক অখণ্ড সংখ্যা বলে 0 পৰা আৰম্ভ হয় 0 +1 +-1 +2 -2 +3 -3 এইবোৰ হল কি অখণ্ড সংখ্যা এবাৰ আলোচনা কৰিম যুগ্ম সংখ্যা যুগ্ম সংখ্যা কি যিবিলাক সংখ্যা জোৰ জোৰ কৈ ভাগ কৰিব পাৰি অৰ্থাৎ সমানে ভাগ কৰিব পাৰি অথবা 2 এৰে হৰণ কৰিলে ভাগশেষ নাথাকে এতিয়া আমি 24ক যদি 2 এৰে আমি হৰণ কৰোঁ হৰণ কৰিলে ভাগফল কিমান পাম 12 পাম আৰু ভাগশেষ কি পাম 0 পাম গতিকে 24টো কি হয় যুগ্ম সংখ্যা হয় অৰ্থাৎ মনত ৰাখিব যিবোৰ সংখ্যা সমানে ভাগ কৰি ল'ব পাৰি সেইবোৰ হ'ল যুগ্ম সংখ্যা বা 2 এৰে ভাগ কৰিলে ভাগফলহে পোৱা যায় কিন্তু ভাগশেষ পোৱা নাযায় ভাগশেষটো কি হয় 0 হয় মনত থাকিব না 2 এৰে হৰণ কৰি ভাগশেষ 0 হ'ব লাগিব এতিয়া আমি আলোচনা কৰিম অযুগ্ম সংখ্যা যিবিলাক সংখ্যা জোৰ জোৰকৈ ভাগ কৰিব নোৱাৰি অৰ্থাৎ সমানে ভাগ কৰিব নোৱাৰি এতিয়া 9 যদি কওঁ 9টো অযুগ্ম সংখ্যা হয় নে নাই হয় কাৰণ 9টোক সমানে ভাগ কৰিব নোৱাৰি হয় না 9টোক সমানে ভাগ কৰিব নোৱাৰি অৰ্থাৎ 2 এৰে হৰণ কৰি কি কৰিলে 2 এৰে হৰণ কৰি ইয়াত ভাগশেষ পোৱা যায় 9ক যদি আমি 2 এৰে হৰণ কৰোঁ 9ক 2 এৰে হৰণ কৰিলে মই আপোনালোকক দেখাই দিছোঁ 9ক যদি আমি 2 এৰে হৰণ কৰোঁ 2 4 গুণ 8 এতিয়া 9ৰ পৰা 8 যদি মাইনাছ কৰোঁ ভাগশেষ কি পালোঁ 1 পালোঁ যদি ভাগশেষ 2 এৰে হৰণ কৰিলে ভাগশেষ পোৱা যায় এইবোৰ সংখ্যা হ'ল অযুগ্ম সংখ্যা মনত থাকিবনে পূৰ্ণ সংখ্যা আলোচনা কৰিলোঁ মৌলিক সংখ্যা কি প্ৰাইম নাম্বাৰ যিবোৰ সংখ্যা উৎপাদক 1 আৰু সংখ্যাটো নিজেই যিবোৰ সংখ্যাৰ 1 আৰু নিজৰ বাহিৰে আন কোনো উৎপাদক নাই সেইবোৰ সংখ্যাক মৌলিক সংখ্যা বুলি কোৱা হয় অৰ্থাৎ সংখ্যাটোক মাত্ৰ 1 এৰে হৰণ কৰি সংখ্যাটো পাব পাৰি সেইবোৰ মৌলিক সংখ্যা চাওক মই যদি কওঁ 2 3 5 7 11 এটা 7ক 1 এৰে ডিভাইড কৰিলোঁ 7 পাম আৰু এনেকুৱা সংখ্যা আছে নেকি যিটোক 7 এৰে হৰণ কৰিলে 7 পোৱা যায় নাপাওঁ হয়নে গতিকে সংখ্যাটো উৎপাদক দুটাই থাকে এটা হ'ল 1 আৰু সংখ্যাটো নিজে সেইবোৰ কি মৌলিক সংখ্যা আৰু 1ৰ পৰা 1লৈ 25টা মৌলিক সংখ্যা আছে মনত ৰাখিব 1ৰ পৰা 1লৈ 25টা মৌলিক সংখ্যা আছে সেই সংখ্যাবোৰ মই আপোনালোকক কৈ দিছোঁ মনত ৰাখিবা 2 3 5 7 11 13 17 19 23 29 31 37 41 43 47 53 57 61 67 73 79 83 87 89 97 এই 25টা হৈছে মৌলিক সংখ্যা এতিয়া এটা প্ৰশ্ন সুধিব পাৰে আটাইতকৈ সৰু মৌলিক সংখ্যাটো কি তেতিয়াহ'লে আমি কি বুলি ক'ম 2 আৰু এনেকুৱা সুধিবা আটাইতকৈ সৰু যৌগিক বা যুগ্ম মৌলিক সংখ্যাটো কি তেতিয়াও আমি কি ক'ম 2 কাৰণ এই যে মই মৌলিক সংখ্যাটো ক'লোঁ আপোনালোকে স্ক্ৰীনত দেখা পাইছে তাৰে এটাহে ইভেন নম্বৰ আছে সেইটো হ'ল 2 আৰু যিটো প্ৰাইম নম্বৰ হয় মনত থাকিবনে এবাৰ আমি আলোচনা কৰিম যৌগিক সংখ্যা হ'ল যিবিলাক সংখ্যাৰ 1 আৰু নিজৰ বাহিৰে আন উৎপাদক আছে যিবিলাক সংখ্যাৰ 1 আৰু নিজৰ বাহিৰে আন উৎপাদক আছে সেইবোৰ সংখ্যাক যৌগিক সংখ্যা বোলে যেনেকুৱা 4 1 গুণ 4 2 2 গুণ 4 অৰ্থাৎ 1 4 আৰু 2টা 2 পাইছোঁ উৎপাদক পাইছোঁ নে নাই ঠিক তেনেকৈ 6ৰ উৎপাদক বেছিকৈ আছে 8 9 10 এইবিলাকৰ উৎপাদক বেছিকৈ আছে এটা কথা মনত ৰাখিবা যৌগিক সংখ্যাৰ আৰম্ভণি মাত্ৰ 4 পৰা হয় 1ৰ পৰা নহয় 1 2 3 এইবিলাক যৌগিক সংখ্যা নহয় এতিয়া 4ৰ পৰা যিমান সংখ্যা আছে মানে তাৰে প্ৰাইম নম্বৰ কথা যদি আমি বাদ দিওঁ অৰ্থাৎ মৌলিক সংখ্যাৰ কথা বাদ দিলে বাকী সকলোবোৰ সংখ্যা কি হয় যৌগিক সংখ্যা হয় 4 6 8 9
4 যৌগিক তাৰপিছত 4 পিছত 5 5টো মৌলিক আছিল গতিকে 5টো নহ'ব 6টো যৌগিক 7টো মৌলিক আছে 7 নহ'ব 8টো মৌলিক 8টো যৌগিক 9টো যৌগিক হ'ব 10 যৌগিক 11টো মৌলিক আছিল গতিকে 11 নহ'ব 12টো যৌগিক 14 যৌগিক 15 যৌগিক নাম্বাৰ 16 যৌগিক নাম্বাৰ 17 নহ'ব 17 যিহেতু মৌলিক সংখ্যা আছিল তাৰপিছত 18 যৌগিক 19টো মৌলিক সংখ্যা হয় গতিকে 20 যৌগিক এই এনেকৈ আমি যৌগিক সংখ্যাবোৰ উলিয়াব পাৰোঁ বুজি পাইছেনে এইবাৰ আমি আলোচনা কৰিম পৰিমেয় সংখ্যা জীৱৰ সংখ্যাক p/q আহি প্ৰকাশ কৰিব পাৰি য'ত p আৰু q এটা কি হয় অখণ্ড সংখ্যা আৰু q ৰ মানটো কি হ'ব নোৱাৰিব 0 হ'ব নোৱাৰিব q মানটো কি হ'ব নোৱাৰিব 0 অৰ্থাৎ যদি আমি কওঁ লব বাই হৰৰ মানটো 0 যেতি নহয় হৰৰ মানটো 0 হ'লে সেইটো পৰিমেয় সংখ্যা নহয় বুজি পাইছেনে এইখিনিয়ে এতিয়া আমি এটা পইণ্ট আলোচনা কৰিম একেবাৰে ৰিয়েল নাম্বাৰছৰ এটা ফৰ্মুলাত আইছোঁ যিকেইটা আমাৰ পৰীক্ষাত এনেকুৱা ধৰণৰ প্ৰশ্ন সুধি থাকে এই ফৰ্মুলাকেইটা আজি আপোনালোকে মনত ৰাখিব লাগিব কি ফৰ্মুলা দুটা সংখ্যাৰ যোগফল আৰু বিয়োগফল প্ৰশ্নটো দিয়া থাকিব আপোনালোকক সুধিব পাৰে বৃহত্তম সংখ্যাটো কি তেতিয়াহ'লে ইয়াৰ এটা ফৰ্মুলা আছে ফৰ্মুলাটো মনত ৰাখিব বৃহত্তম সংখ্যাৰ এই যোগফলটো আৰু বিয়োগফলটো আমি কি কৰিম যোগ কৰিম যোগফলটো আৰু বিয়োগফলটো যোগ কৰি 2 ৰে হৰণ কৰিলে বৃহত্তম সংখ্যাটো পাম আৰু ক্ষুদ্ৰতম সংখ্যা যদি কয় তেতিয়া যোগফলৰ পৰা বিয়োগফলটো বিয়োগ কৰি দিম বিয়োগ কৰাৰ পিছত 2 ৰে হৰণ কৰিম তেতিয়া ক্ষুদ্ৰতম সংখ্যা পাম আৰু যদি সংখ্যাটো এটা পূৰণফল তেতিয়া যোগফল প্লাছ বিয়োগফল যোগ কৰিলে আকৌ যোগফল বিয়োগফল বিয়োগ কৰি যিটো ৰিজাল্ট পাম তাক 4 ৰে হৰণ কৰিলে আমি সংখ্যা দুটা পূৰণফল পাই যাম এই তিনিটা আছিল ফৰ্মুলা আৰু এটা ফৰ্মুলা আছিল সংখ্যা দুটা বৰ্গৰ পাৰ্থক্য হ'লে তেতিয়া যোগফল পূৰণ বিয়োগফল যোগফল যিটো মান দিয়া থাকিব তাৰ লগত বিয়োগফলটো পূৰণ কৰিলে সংখ্যা দুটাৰ বৰ্গৰ পাৰ্থক্য আমি পাই যাম কেতিয়াবা দুটা সংখ্যাৰ পূৰণফল আৰু ভাগফল দিয়া থাকে বৃহত্তম সংখ্যাটো ওলাব দিব তেতিয়াহ'লে আমি কি কৰিম বৃহত্তম সংখ্যা ওলোৱাৰ ক্ষেত্ৰত এই ৰুট অভাৰ পূৰণফল পূৰণ ভাগফল কি কৰিম ৰুট অভাৰ পূৰণফল পূৰণ ভাগফল আকৌ ক্ষুদ্ৰতম সংখ্যা ক'লে ৰুট অভাৰ পূৰণফল হৰণ ভাগফল এই 4টা ইয়াতে 2টা 6টা সূত্ৰ মনত ৰাখিব লাগিব বুজি পাইছেনে এটা অংক কৰি দেখুৱাইছোঁ আপোনালোকক ধৰা হ'ল দুটা সংখ্যাৰ যোগফল 54 আৰু বিয়োগফল 32 দিলে এতিয়া প্ৰশ্নটো হৈছিল যে দুটা সংখ্যাৰ যোগফল 54 আৰু বিয়োগফল 32 হ'লে সংখ্যা দুটা কি এটা সংখ্যা দুটা ওলাব লাগিল তেতিয়া আমি কি কৰিম এই যোগফল কিমান আছিল 54 প্লাছ 32 এই দুটা যোগ কৰিলে আমি কিমান পাম 86 পালোঁ 86ক 2 ৰে ডিভাইড কৰিলে আমি কি পাম অৰ্থাৎ হৰণ কৰিলে কিমান পাম 43 এটা সংখ্যা পালোঁ আকৌ কি কৰিম 54 মাইনাছ 32 54ৰ পৰা 32 মাইনাছ কৰিলে কিমান পাম 22ক আকৌ 11 2 ৰে যদি ডিভাইড কৰোঁ তেতিয়া কি পাম 11 অৰ্থাৎ সংখ্যা দুটা কি পাম 11 আৰু 43 বুজি পাইছেনে 11 আৰু 43 পাম এতিয়া এইখিনিলৈ বুজি পাইছে পাৰ্ট 1 ভিডিঅ'টো আপোনালোকক মই দি দিলোঁ ইয়াৰ পিছত আমি গণিতবিলাক কৰি যাম কেনেকৈ একেবাৰে সহজৰ পৰা বুজাই দিম ধন্যবাদ